কথাটো হ'ল আমি মৰিগাঁও অসমীয়া চিকিৎসালয়ৰ চাফাই কৰ্মী হিচাপে কাম কৰি আছোঁ আৰু মোৰ লগত মই আছোঁ ছুপাৰভাইজাৰ, মোৰ লগত আৰু 13জন, আমি টোটেল 14জন আছোঁ। চাফাই কৰ্মী হিচাপে কাম কৰি থকা ইহঁতৰ আজি প্ৰায় 14 বছৰ হ'ল। 14 বছৰৰ ভিতৰত আজি সিহঁতৰ দৰমহাটো 7,722 টকা সেইদিনৰ পৰা আছে, আজিলৈ আছে। সেই দৰমহাটো বঢ়োৱাৰ কথা ক'লেই কয় আৰপিত ধৰা নাই, আৰপিত ধৰা নাই। মৰিগাঁৱৰ পৰা ইয়াৰ পৰা প্ৰপ'জেল পঠালেহে আৰপিত ধৰিব, তাতে MD গম পাব। ইয়াৰ পৰা কোনো প্ৰপ'জেলে নপঠায়, দৰমহাটো নাপায়। আৰু দৰমহাটো এতিয়া বৰ্তমান যোৱা আমি মাৰ্চ মাহৰ দৰমহা পাইছোঁ এই মাহৰ 2 তাৰিখে, আৰু এপ্ৰিলৰ দৰমহা পাইছোঁ আজি যোৱা পৰহি পাইছোঁ। দৰমহাটো আমাৰ ৰেগুলাৰ নহয়। দৰমহাটো ৰেগুলাৰ হ'লে তেতিয়া ইহঁতেও কাম কৰিব ভাল পাব। 7,722 টকাত ইমান চাফাই কাম কৰে। তাৰ ভিতৰতো আজিকালি এজনী মেট্ৰন আহিছে, এছিষ্টেণ্ট মেট্ৰন গীতা দাস, তেওঁ মাফিয়া ষ্টাইলত কাম কৰে। তেওঁতো যুক্তি নাই, চাফাই কৰ্মীৰ ওপৰতো মাফিয়া ষ্টাইলত কাম কৰাটো যুক্তি নাই। আজি চাওক, আমি এতিয়া 1 ঘণ্টা 2 ঘণ্টা কাম কৰা নাই, কেনেকুৱা পৰিৱেশ চাই হওক, ভিতৰত চাই হওক কেনেকুৱা পৰিৱেশ হৈ আছে, কেনেকুৱা পৰিৱেশ। আগতে যে আমাকতো যিখিনি ৰেগুলাৰ আছে, ৰেগুলাৰখিনি সহযোগিতা নকৰিলে, কোনোদিন ৰেগুলাৰখিনি সহযোগিতা নকৰিলে। আজি তেওঁলোকৰ 2-4জন দিয়ে কাম কৰাই আছে, আৰু আমি আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ কাম নকৰোঁ। যেতিয়ালৈ আমাৰ ইহঁতৰ দৰমহা নাবাঢ়িব, আমি তেতিয়ালৈ কোনোদিনে কাম, আৰু এইটো ধৰণাটো আমি অল অসম ভিত্তিত লৈ যাম। অল অসম ভিত্তিত লৈ যাম। অল অসম, অকল আমি বুলি নহয়, ইহঁতৰ দৰমহাটো বুলি নহয়, গোটেই অসমৰ যিমান চাফাই কৰ্মী আছে তেওঁলোকে দৰমহাটো বেছিকৈ পাব লাগিব। ৰেগুলাৰ নিচিনা সমান দৰমহা পাব লাগিব, কাৰণ গোটেই কামখিনি কৰে আমাৰ এই ল'ৰাখিনিয়ে কৰে। এই ল'ৰাখিনিৰ কথা চিন্তা কৰিবলৈ আজিলৈ কাৰো ক্ষমতা হেৰি হোৱা নাই। CM ছাৰলৈ এইটো মেছেজ যাব লাগে, মেছেজটো যাব লাগে যে এই ল'ৰাখিনিক দৰমহাটো বঢ়াব লাগে, যদি ভাল কাম কৰিব লাগে বঢ়াব লাগে। এইটো আমাৰ দাবী, আৰু আমি ইয়াৰ পিছত কাম নকৰোঁ কিন্তু। আৰু ৰাতিপুৱা আহি আমি গেলা পচা কাম, এই ল'ৰাখিনিয়ে গোটেই গেলা পচা কামটো কাম কৰে, কিন্তু মাত্ৰ 7,722 টকা চেলাৰী পায় ইহঁতে। এইটো দৰমহাটো বঢ়াব লাগে। ইয়াত ক'লে ক'ব কি আৰপিত ধৰা নাই, আৰপিত ধৰিব কেনেকৈ? ইয়াৰ পৰা প্ৰপ'জেল পঠালেহে আৰপিত ধৰিব। ওপৰত গম পাব নেকি, কোনোবা গম পাব নেকি যে আৰপি পঠাইছেনে নাই? চাফ চিকুণৰ নামত কিমান টকা আহে? চাফ চিকুণৰ নামত এবাৰ শুনিছিলোঁ, আমাৰ ইয়াতে মন্ত্ৰী মহোদয়েও কৈছিলে যে 2.5 লাখ টকা আহে বুলি, কিন্তু আমিতো গম নাপাওঁ ভিতৰি কথা 2.5 লাখ টকা আহে নে কিমান। কিন্তু ইহঁতৰ দৰমহা দিয়ে 7,722 টকা। মোৰো দৰমহা কম, কিন্তু ইহঁতৰ 7,722 টকাত ইহঁতে গোটেই চিভিলৰ গু মুঠ ধুৱাব লাগে। গোটেইটো জানে, আপোনালোকেতো জানে, দেখিয়ে থাকে, সদায় আহিয়ে থাকে, দেখিয়ে থাকে আমি কেনেকুৱা কাম কৰোঁ। আমি চাফা আছিলে, আৰু আমি আগত দুবাৰ কায়কল্প পালোঁ, এটা কম্পিটিশ্যনত 2বাৰ কায়কল্প পালোঁ। এবাৰ কায়কল্পত আমি পইচা পাইছোঁ 375 টকা, য'ত আমি পাব লাগে 25%, চাফাই কৰ্মীয়ে পাব লাগে 25% পইচাটো। ইয়াৰ আগত এবাৰ পালোঁ আমি 375, নেক্সটটোত আমি 1 পইচা নাপালোঁ। সেই পইচাটো কোনো নাই, মানে হিচাপ কোনো নাইকিয়াই হৈ গ'ল পইচাটো। স্বাস্থ্য উৎসৱ পালোঁ 4 লাখ টকা পালোঁ, কি কৰিলে? এতিয়া আমাৰ চাফাই কৰ্মীৰ নামততো 25% পইচা, আমি গম পাওঁ যে 25% পইচা আমাৰ চাফাই কৰ্মীৰ নামত আহে, কিন্তু আমিতো একো পোৱা নাই, একোতো পোৱা নাই। খালি কায়কল্প পাব লাগে আমাৰ কাণত বন্দুক থ'ব আৰু সিহঁতে পহুটো খাব। তেনেকুৱাকৈ কাম নচলিব। আজিৰ পৰা কাম নকৰোঁ, আমি অনিৰ্দিষ্ট কাললৈ নকৰোঁ, যেতিয়ালৈ আমাক আলোচনাত নবহিব। আৰু আমাক আলোচনা কৰা, আমি কোনো মেডিকেলৰ কোনো অফিচাৰক বিশ্বাস নকৰোঁ। বৰ্তমান আজিৰ তাৰিখত কাকো বিশ্বাস নকৰোঁ। আমাৰ লগত বহিব লাগে DC ছাৰ আহিব লাগিব, DPM আহিব লাগিব, তেওঁলোকে আমাৰ লগত আহক, আলোচনা কৰক, তেতিয়া আমি কথাহে পাতিম। কিন্তু আমি যে ফাইনেল কৈছোঁ ন, DC ছাৰ আহক, DPM আহক, আমি কথা পাতিম, তাৰপিছত ডিচিশ্যন ল'ম।